হেল্ল', আকৌ আহিছোঁ এটা সৰু এক্টিঙৰ টিপছ দিবলৈ নতুন অভিনেতা অভিনেত্ৰীসকললৈ। সচৰাচৰ আমি দেখিবলৈ পাওঁ যে নতুন অভিনেতা অভিনেত্ৰীসকল ষ্টেজত উঠাৰ আগতে বা এক্টিং কৰাৰ আগতে কেমেৰাৰ আগতেই হওক বা যাৰ বেছি অভিজ্ঞতা নাই তেনেকুৱা অভিনেতা অভিনেত্ৰীসকলবোৰ প্ৰায় মঞ্চত উঠাৰ আগতে বা কেমেৰাক ফেচ কৰাৰ আগতে ঘামি যায় বা তেওঁলোকৰ বডিবোৰ কঁপিব ধৰে, কি নকৰিম কি নকৰোঁ এনেকুৱা ধৰণৰ পৰিস্থিতি হয়, মানে ট্ৰেম্বল কৰিব ধৰে, গল শুকাই যায়, এনেকুৱা ধৰণৰ পৰিস্থিতি। এনেকুৱা ধৰণৰ পৰিস্থিতিত কি হয়, মই এটা এক্সাম্পল দিছোঁ যে এজন খেলুৱৈ তেওঁ এটা কম্পিটিশ্যনত যিকোনো খেল খেলিবলৈ গৈ আছে, তাৰ আগতে তেওঁ কি কৰি লয়, বডিটো ফ্লেক্সিবল কৰি লয়, গৰম কৰি লয়, ষ্ট্ৰেচিং এক্সাৰচাইজ কৰি লয়। ঠিক তেনেদৰে তেতিয়া কি হয়, তেওঁ যেতিয়া খেলখনত নামিব বা খেলটো খেলিব তেতিয়াহ'লে তেওঁৰ বডি, মাইণ্ড আৰু চ'ল এই তিনিটা বস্তুৱেই একাকাৰ হৈ তেওঁক সহায় কৰিব তেওঁৰ টাৰ্গেট এচিভ কৰিবলৈ। ঠিক তেনেকৈ এক্টিঙো এটা ফিজিকেল কথা। নকৰাকৈ এক্টিং কেতিয়াও নহয়, এইটো এটা ফিজিকেল প্ৰচেছ হয়। যদিও আপোনাৰ মাইণ্ড, বডি, ভইচ গোটেইখিনি লাগে। গতিকে এই ফিজিকেল প্ৰচেছটোত কি হয়, আপুনি যদি বডিটো চাৰ্জ কৰি নলয়, নিউট্ৰেল কৰি নলয়, মানে নিউট্ৰেল চাৰ্জ মানে কি হয়, এজ ফৰ এক্সাম্পল এখন কাৰ এখন চলোৱাৰ আগতে কি হয়, আমি চাবিটো ঘূৰাওঁ বা অন কৰোঁ গাড়ীখন, আৰু কি হয় কিছু সময় আমি ইঞ্জিনটো চালুকীয় অৱস্থাত ৰাখোঁ। তাৰ পাছত গাড়ীখন কি হয়, নিউট্ৰেল পজিশ্যনত থাকে। নিউট্ৰেলৰ পাছতহে আমি এক গিয়াৰত লগাওঁ, আগুৱাই যায়, বা বেক গিয়াৰ লগাওঁ, পিছুৱাই যায়। তাৰপাছত আমি কিছু সময় যোৱাৰ পিছত চাৰ্জ নিউট্ৰেল যেতিয়া হয় তেতিয়া গাড়ীখন আগুৱাই যাবলৈ ভাল হয়। ঠিক তেনেদৰে এক্টৰৰ বডিটো সেই একেই। আপুনি যেতিয়ালৈ এক্টৰৰ বডিটো চাৰ্জ কৰি নলয় বা ফ্লেক্সিবল এক্সাৰচাইজ কিছু ৱাৰ্ম আপ কৰি নলয়, ভইচ এক্সাৰচাইজ কৰি নলয়, তেতিয়ালৈ আপুনি যদি ফটককৈ গৈ ষ্টেজত বা কেমেৰা ফেচ কৰিব খোজে তেতিয়াহ'লে সেই তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে প্ৰতিজন নতুন অভিনেতা অভিনেত্ৰী বা যাৰ বিশেষ কোনো অভিজ্ঞতা নাই বা কেইখনমানহে নাটক কৰিছে বা কেইটামান কাম কৰিছে আৰু অভিজ্ঞতা ল'বলৈ বাকী আছে, তেওঁলোকলৈ অনুৰোধ যে তেওঁলোকে এক্টিং কৰাৰ আগত, ষ্টেজত মঞ্চত উঠাৰ আগত বা ৰিহাৰ্চেল কৰাৰ আগতো কমচে কম 15-20 মিনিট বা আধা ঘণ্টা সময় এটা নিজৰ বডিটোক দিয়ে, যাতে তেওঁলোক নিউট্ৰেল চাৰ্জ পজিশ্যনত আহে। তাৰ পাছত চাব মই কোৱা কথাখিনি আপোনালোকৰ শুদ্ধ হয় নে নহয়। আজিলৈ আহিছোঁ, বাই বাই।